So hello students, so আজি আমি ডিসকাস কৰিম যে CW কাৰণে অকল 40 ডেজ বাকি আছে। সো এই 40 ডেজত তোমালোকে এই 40 ডেজ কেনেকৈ ইউটিলাইজ কৰিব পাৰা সেইখিনি আমি ডিসকাস কৰিম, ঠিক আছে। আৰু কি কি কৰিলে তোমালোকৰ বেনিফিট হয় আৰু কি কি এতিয়াও পসিবল হয় নে এসি পাব কাৰণে, ঠিক আছে। সো এইবোৰ কথা আমি ডিসকাস কৰিম, ঠিক আছে। সো লাষ্ট 40 ডেজত তোমালোকৰ ম্যাক্সিমাম ষ্টুডেন্টৰ 40% টু 50% সিলেবাস কমপ্লিট থাকিব লাগে। আৰু যাৰ নাই, ওকে, যাৰ 40 to 50% সিলেবাস কমপ্লিট হৈছে, সো সেইটাৰ মই বেছি কথা নকওঁ। আৰু ম্যাক্সিমাম তোমালোকে 70 to 80% সিলেবাসলৈ যোৱা, তাৰপিছত আৰু নালাগে। আৰু সেই 70% সিলেবাস তোমালোকে কি কৰি থাকা, ৰিভিজন কৰি থাকা, হৈ যাব, তাতকে আৰু বেছি কৰিব নালাগে। আৰু তাৰ পিছত যে এইচি ষ্টিল পসিবল হয় নে, পসিবল হয় নে এতিয়াও, হয় নাই? সো এতিয়াও পসিবল হয়, যাতে যদি তুমি ভালকে ইউটিলাইজ কৰা, যদি তুমি ভালকে পঢ়া শুনা কৰা এতিয়া, সো কিয় পসিবল না, অবভিয়াসলি পসিবল হয়। সো এইচি এতিয়াও পসিবল। যদি তুমি 0 2 আছা, 0ত কোনো নাথাকে, সো তোমালোকৰ এটলিষ্ট হাই সেকেন্ডাৰী পঢ়া ষ্টুডেন্ট হয় তোমালোকে, সো 0ত নাই তোমালোকে এটলিষ্ট সিলেবাস খিনিৰ নাম জানা, ওকে। সিলেবাস খিনিৰ নাম জানাই মানে 10% সিলেবাস কমপ্লিট তাতে, ওকে। সো এইচি তোমালোকৰ কিমান টাৰ্গেট লাগে? জেইচিৰ কাৰণে তোমাৰ 170 ৰ পৰা 200 অৰ ভিতৰত তোমালোকৰ এইচি আহি যাব, ওকে। সো দুইখন কলেজৰ ভিতৰত কৈছো কিন্তু, ঠিক আছে। সো 170 200 পাব কাৰণে সো তোমালোকে কি কৰা, হাই ওয়েটেড চেপ্টাৰ, ইম্পৰ্টেন্ট চেপ্টাৰ কিটা 10 ইম্পৰ্টেন্ট চেপ্টাৰছ প্ৰত্যেকটা সাবজেক্টৰ পৰা ফিজিক্সৰ পৰা, কেমিষ্ট্ৰিৰ পৰা আৰু মেথছৰ পৰা ইম্পৰ্টেন্ট চেপ্টাৰছ মানে কি হাই ওয়েটেড চেপ্টাৰ। আৰু সেইকেইটাৰ পিডিএফ মই হোৱাটছএপ গ্ৰুপত দি দিছো। আৰু তোমালোকেও এটা ভিডিও আছে ইম্পৰ্টেন্ট চেপ্টাৰছৰ ওপৰত, মই ভিডিও বনাইছো। সো সেইখিনি চাই পেলাই তোমালোকে সেই 10টা চেপ্টাৰ তাৰ পৰা সিলেক্ট কৰি পেলাই তোমালোকে কৰিব পাৰা, ওকে। সো আৰু 10টা ইম্পৰ্টেন্ট চেপ্টাৰ চালা, তাৰপিছত কি কৰিবা, ৰিভিজন এতিয়াৰ পৰা টাইম দিব কাৰণে তোমালোকৰ টাইম হৈ গৈছে। ৰিভিজনৰ কাৰণে তোমালোকে 3 ঘন্টা 4 ঘন্টা এক্সট্ৰাকে ৰাখি থৈ দিয়া, 3-4 আৱাৰ্ছ। এতিয়া ৰিভিজন কেনেকে মাৰিম, হয় নাই? পঢ়াখিনি বস্তুকে পঢ়ি থাকিম নেকি, সেনেকে ৰিভিজন নহয়। সেনেকে 3 বা 4 বাৰ ৰিভিজন মাৰাটো কো ৰিভিজন বুলি নকয়। ৰিভিজনৰ সিস্টেম থাকে। প্ৰথম ৰিভিজন কি, যিখিনি তোমালোকে নোটছ বনালা সেইটোক পঢ়া এবাৰ, ঠিক আছে। সেইখিনি মেমৰাইজ বা কনসেপ্ট খিনি বুজিবৰ কাৰণে ট্ৰাই কৰা। আৰু সেইটো ফাৰ্স্ট ৰিভিজন হৈ গ'ল, কনসেপ্ট খিনি বুজিলা। সেকেন্ড এপ্লিকেশন মানে কোয়েশ্চনস কৰা, ওকে। এপ্লিকেশন মানে কি, কোয়েশ্চনস কেনেকুৱা পিওআইকিউত আহিছে, ওকে, বা ডিপিপিৰ কোয়েশ্চন সলভ কৰা, ওকে। ডিপিপিৰ কোয়েশ্চন অনলাইনত মাৰি দিলে জেডব্লিউ মেইনছৰ ডিপিপি পাই যাব। সেইটো হল তোমালোকৰ কি ৰিভিজন, সেকেন্ড নাম্বাৰ ৰিভিজন। এটা থাৰ্ড নাম্বাৰ ৰিভিজনটো কি, তোমালোকৰ পিওআইকিউ লগোৱা, পিওআইকিউ সিডব্লিউ। যদি তোমালোকে সিডব্লিউৰ পিওআইকিউ গিটা পাৰিছা, সো তোমালোকে 100% ৰেডি। আৰু যদি পাৰা নাই, সো মানে কবাত তুমি গড়বড় কৰিছা, ওকে। সো হেনেকে তোমালোকে ইউটিলাইজ কৰিব লাগিব। এটা সিডব্লিউৰ পিওআইকিউ কেনেকে কৰিবা, পিওআইকিউটো ধৰা হল বুজি পোৱা নাই, মানে তোমাৰ টপিক কেইটামান টাচ হোৱা নাই। মেথছৰ কথা নকওঁ, ফিজিক্স কেমিষ্ট্ৰি যদি পাৰা নাই, সো তুমি ভালকে চেপ্টাৰটো কমপ্লিট কৰা নাই, ওকে। সো এনেকে ৰিভিজন হয়। আৰু ফৰ্থ নাম্বাৰ ৰিভিজনটো কি হয় তোমালোকৰ, মক টেষ্ট। আৰু মক টেষ্ট তোমালোকে বহুত ষ্টুডেন্টে নিদিয়া, ঠিক আছে। সো সেইটোৰ কাৰণে তোমালোকৰ এক্সাম হলত একুৰেসি কমি যাব, ওকে। একুৰেসি কমি গলে টাইম মেনেজমেন্ট কমি যাব, টাইম মেনেজমেন্ট কমি গলে এক্সাম দিয়াত টাইম নিমিলিব। সেই 120টা কোয়েশ্চন কৰিবৰ কাৰণে তোমালোকৰ টাইম নিমিলিব, ওকে। সো সেই কাৰণে কৈছো যে মক টেষ্টটো দিবা। কিয় মক টেষ্টটো দিবা, যাতে তোমালোকে টাইম মেনেজমেন্ট কৰিব পাৰা, আৰু যাতে তোমালোকে এক্সামৰ এটা এনভাইৰনমেন্ট এটা আগত এক্সামটো দিয়াৰ আগতে বুজি পাই যোৱা, ওকে। সো সেইখিনি কৰিব লাগিব। এতিয়া মক টেষ্ট ক'ৰ পৰাই দিবা, মই কি কৈছিলো, ফ্ৰী এপ আছে তোমালোকৰ, ফ্ৰী এটা এপ আছিলে, মাৰ্কস এপ বুলি আছিলে এটা ফ্ৰী মাৰ্কস এপ। তাতে তোমালোকে জেডব্লিউ মেইনছ লেভেলৰ এক্সাম দিব পাৰা টাইম অন কৰি পেলাই। এতিয়া আৰু এটা আছে, সেইটো হল মই কন্ডাক্ট কৰো, সেইটো হল প্ৰাইম চিডব্লিউ বেটছ বুলি। তো তাতে তোমালোকৰ এক্সামলৈ তোমালোকৰ মক টেষ্ট আহি থাকিব, ওকে। প্ৰত্যেকটা সাবজেক্টৰ কাৰণে, ফিজিক্স কেমিষ্ট্ৰি মেথামেটিক্সৰ কাৰণে। আৰু তাতে তোমালোকে চিডব্লিউ চেপ্টাৰ ওয়াইজ পিওআইকিউ পাবা,
আৰু তোমালোকে তাতে যোনটো গাইডেন্স লাগে, যোনটো পাৰ্চনেল গাইডেন্স মক টেষ্টৰ ওপৰত তোমালোকে কি কি মিষ্টেক কৰিলা সেইখিনি মই তোমালোকক জনাই দিম। অকে, চ' সেইখিনি গাইডেন্স পাবা তোমালোকে। চ' এতিয়া চ' 170 180 ৰ কাৰণে মই এইখিনি কৰিলো। অকে, চ' এতিয়া তোমালোকে আঠটো যদি তুমি ভাবিছা ষ্টাৰ্ট দিম আৰু ষ্টাৰ্ট দিছো আৰু এতিয়া 8-10 ঘন্টাৰ তলত কম্প্ৰমাইজ নাই, তাতকে বেছিহে লাগে হিচাপ মতে, ঠিক আছে। কিন্তু 170 পাবৰ কাৰণে 8-10 ঘন্টা সাফিচিয়েন্ট, ঠিক আছে। কেনেকে ইউটিলাইজ কৰা মই আগতে কৈছো 2 5টা শিফট, ঠিক আছে। 4 ঘন্টাৰ এটা শিফট, 4 ঘন্টাৰ এটা শিফট, 2 ঘন্টাৰ ৰাতি ৰিভিজন। অকে, চ' এই 2 ঘন্টাত কুৱেশ্যন যোনটো চেপ্টাৰ কৰিব আছে কৰা, তাৰপিছত নেক্সট তোমালোকে ভিডিঅ' তোমালোকে এই টাইমখিনি তোমালোকে যেনেকে মেনেজ কৰা সেইটো তোমালোকৰ ওপৰত। অকে, খালি এই 10 ঘন্টা তোমালোকে দিব লাগিব, আৰু এনেকে ৰুটিনৰ ওপৰত মই ভিডিঅ' অলৰেডি দি থৈ দিয়া আছে। অকে, চ' এইখিনি কৰিলে তোমালোকৰ 200+ পোৱা একো ডাঙৰ কথা নহয়। অকে, চ' CWT কুৱেশ্যন টান নাহে, ইজি টু মডাৰেট চিষ্টেমত থাকে, আৰু কিছুমান কুৱেশ্যন বহুতেই ইজি থাকে। আৰু ইজি কুৱেশ্যন কেইটা ক'ৰ পৰা আহে সেইকেইটা তোমালোকে CWT ইজি কুৱেশ্যন কেইটা যদি টাৰ্গেট কৰিব বিচাৰিছা, চ' গোটেই কেইটা চেপ্টাৰৰ অভাৰভিউ লাগিবই, হয় নাই? চ' এতিয়া তুমি ক'ব নোৱাৰা যে এইটো চেপ্টাৰৰ পৰাই ইজি কুৱেশ্যন আহিব, নাহে এনেকুৱা, ঠিক আছে। চ' গোটেই কেইটা চেপ্টাৰৰ যদি তোমালোকৰ অভাৰভিউ থাকে, এটলিষ্ট কিছুমান CWT প্ৰত্যেকটা সাবজেক্টত এনেকুৱা কুৱেশ্যন হ'ব যে 4-5টা কুৱেশ্যন দেখা পালে টিক কৰি থৈ আহিব পাৰিবা। মেথছতো কৈছো মই, ঠিক আছে। 4-5টা কুৱেশ্যন দেখা পালে চল্ভ, মেথছ, ফিজিক্স, কেমেষ্ট্ৰি। অকে, কেমেষ্ট্ৰিটো বেছিয়ে আহে অলপ। চ' সেইখিনি কুৱেশ্যন তোমালোকে টাৰ্গেট কৰিব লাগিব, আৰু সেইটোৰ কাৰণে তোমালোকে প্ৰেক্টিচ কৰিব লাগিব, ঠিক আছে। চ' ইয়ালৈ অহাৰ কাৰণে ধন্যবাদ, থেংক ইউ। আৰু তোমালোকে যদি মক টেষ্টৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব খুজিছা, মই তলত লিংক দি দিম, তাতে তোমালোকে ৰেজিষ্টাৰ কৰি ল'ব পাৰা আৰু মোক মেছেজ এটা দিব পাৰা। আৰু তোমালোকে CWT গ্ৰুপৰটো আছে, তাতে তোমালোকৰ গ্ৰুপৰ লিংক তাতে জইন হৈ লোৱা। তাতে মই তোমালোকক DPP আৰু কিবোৰ চেনেলটোত, টেলিগ্ৰাম চেনেলটোত DPP বোৰ পাবা, আৰু যোনটো তোমালোকৰ হোৱাটছএপ গ্ৰুপ আছে সেইটোত তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ খিনি মই তোমালোকক দি দিম, ঠিক আছে। চ' ইয়ালৈ কাৰণে ধন্যবাদ। So bye bye, good night, take care, sweet dreams, and all the very best.